শিৱসাগৰ চহৰৰ সমীপৰ জেঙনিকটীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত ষ্টেট বেংক অফ ইণ্ডিয়া দিচাংমুখ শাখাৰ কাষতে থকা থলুৱা অসমীয়া শামছুৰ ৰহমান ওৰফে চাহেবজান নামৰ ব্যক্তিগৰাকীৰ নামত থকা ম্যাদী পট্টাৰ মাটি ভয় ভাবুকিৰে বহুদিন ধৰি বেআইনীভাৱে দখলৰ অপচেষ্টা কৰি অহাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে শিৱসাগৰৰ অনা অসমীয়া ব্যৱসায়ী গোপাল যোশীৰ বিৰুদ্ধে। ইয়াৰ উপৰিও অনা অসমীয়া বিতৰ্কিত ব্যৱসায়ী গোপাল যোশীয়ে চৰকাৰ প্ৰশাসন হাতৰ মুঠিত থকা বুলি দম্ভালি মৰাৰ লগতে থলুৱা অসমীয়া শামছুৰ ৰহমানক হত্যা কৰি হলেও মাটিত নিজৰ দখল সাব্যস্ত কৰিবই বুলি গুণ্ডা বাহিনীলৈ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন সদৰ থানাত দাখিল কৰা এজাহাৰত। উল্লেখ্য যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূ মাফিয়া তথা মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে, সেই সময়তে এজন অনা অসমীয়া ব্যৱসায়ী গোপাল যোশীয়ে কাৰ সাহসত এজন থলুৱা অসমীয়াৰ ম্যাদী পট্টাৰ মাটি দখলৰ চক্ৰান্ত কৰিব পাৰিছে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে উত্থাপিত অভিযোগ অনুসৰি কিহৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে বিতৰ্কিত আন অসমীয়া ব্যৱসায়ী গোপাল যোশীক এজন থলুৱা অসমীয়াৰ ম্যাদী পট্টাৰ মাটি অবৈধভাৱে দখল কৰাত সহযোগিতা আগবঢ়াইছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে জাতীয় সংগঠনৰ নেতাই। মোৰ নাম শামছুৰ ৰহমান ওৰফে চাহেবজান। মোৰ ঘৰ জেঙনিকটীয়া বাইপাছৰ কিনাৰত SBI দিচামুখ ব্ৰাঞ্চৰ কিনাৰতে মোৰ ঘৰটো, আৰু ইন ফ্ৰণ্ট অফ হজৰত খণ্ডকাপী দাৰুকান মাদ্ৰাছা। মই মোৰ ছোৱালী দুজনী, মই অকলশৰীয়া মানুহ। মোৰ ৰিটায়াৰ হোৱা আজি 7 বছৰ হৈ গ'ল। এতিয়া মোক মানে মাজে মাজে গৈ থাকে, গৈ পেলাই মানে যেতিয়াই তেতিয়াই গোপাল যোশী গৈ পেলাই খালি মোক দম দি থাকে যেতিয়াই তেতিয়াই, আৰু প্ৰায় গাড়ী দম দিয়ে মানে এইখিনি তুমি ঘৰটো যে বনাইছা ইয়াৰ আধা মাটি মোৰে সোমাই আছে, আৰু এইখিনি মাটি তুমি সোনকালে হেৰি কৰিব লাগে। মানে নাই বিঘা মই মানে এনক'জ কৰিছোঁ এটা মাটি, সেইটো কয়। আৰু যেতিয়াই তেতিয়াই কয় মানে মাটিখিনি মানে এই মুখৰ মাটিখিনি এতিয়া সেই অলপ দিন আজি 2-1.5 মাহৰ আগতে নেচেৰা হাইৱে মানুহ লৈ গৈছে, লৈ গৈ পেলাই মোৰ মাটিখিনি আৰু 8 ফুট 10 ফুট মান ভিতৰলৈ এটা পোষ্ট পুতি দিছে, 2-3টা পোষ্ট পুতিছে, পুতি পেলাই কৈছে যে এইখিনি মানে নেচেৰা হাইৱে মাটি। নেচেৰা হাইৱে মাটিখিনি নেচেৰা হাইৱে মাটি মোৰ মাটি আছে, আৰু তাতে মানে সেইবোৰ মানুহ নি পেলাই হেৰি কৰিছে। এবাৰ মাজতে পুলিচ লৈও গৈছে, সেইবোৰ মানে মোক ভয়ভীত খুৱাই থাকে আৰু মানে সেইবিলাক। আজিও এতিয়া গৈছে, গৈ পেলাই মানে মোৰ ফেঞ্চিংখন দিছিলোঁ, ফেঞ্চিংখন মই দেখিছোঁ যে ফেঞ্চিংখন এতিয়া নিদিলে সি আৰু এতিয়া মাটি পেলাব এতিয়া হেৰিয়ে, তেতিয়া সি সুবিধা লৈ ল'ব পুৰা, কাৰণ ফেঞ্চিংখন দিয়া হৈছিলে। সেই ফেঞ্চিংখন সি গৈ পেলাই তাৰ মানুহ লগাই একদম মানে গুণ্ডা বাহিনী লৈ গৈছে, লৈ গৈ মানে সেইখিনি মানে উঘালি পেলাইছে মানে। সৰু জাইক মানে কৈছে তোক মই চাই ল'ম, তোক যেতিয়ালৈকে মই নামাৰো চাবি তই, তোক মাৰি পেলাম মই, দম দিছে। আগতে মোক মানে দম দিয়ে, 2-3বাৰ দম দিছে সি আগতে, আকৌ দম দিয়ে মানে এতিয়াকে বাৰু মাজতে আজি এতিয়াও আপোনালোকে গ'লে দেখিব যে এতিয়াও তাতে মানে নেচেৰা হাইৱে মানুহ নি পেলাই মানে পোষ্টিং এটা সিয়ে মাৰিছে, মাৰি পেলাই এতিয়াও তাতে থৈ দিছে। গৈছে মোৰ আগৰ মাটি, মোৰ মাটি তেওঁ লাগি আছে মানে সেই এতিয়াও গ'লে দেখিব নেচেৰা হাইৱে পোষ্ট পুতি দিছে, পোষ্ট পুতি পেলাই মোৰ মাটিৰ ওপৰত ৰাস্তা বিচাৰি পেলাই মানে সেইখিনি তাৰ মাটি উলিয়াই দিছে। সি মানে তাৰ নিজৰ মাটি বুলি পেলাই উলিয়াবলৈ মানে উৎপাত কৰি আছে। থানাত আজি মানে মই জনালো, আৰু এইখিনি যি মৃত্যু ভাবুকি দিছে সি কৈছে মাৰি লৈ পেলাই মই মাটি লৈহে আহিম। আৰু চৰকাৰ মই RSS আৰু BJPৰ মানুহ, আৰু চৰকাৰখন মোৰ পকেটত আছে, মই কালৈ ভয় নকৰোঁ। মই যেতিয়ালৈকে মাটি নলওঁ নেৰো, মানে মই মাটি লৈহে আহিম। এতিয়া মই তাৰ উচিত তদন্ত কৰি পেলাই বিচাৰ লওক বুলি পেলাই মই এতিয়া থানাত এখন এণ্ট্ৰি দিছোঁ। তেওঁ ঘৰটো গণপতি বুলি কৈছে, শিৱসাগৰে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক